নমস্কাৰ। গ্ৰন্থকথাৰ সমুদৰ্শক স্বাগতম জনাই আজি আকৌ এটি নতুন অনুষ্ঠান এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। দৰ্শক, যিহেতু আমি অসম গ্ৰন্থমেলা চলি আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আচলতে আমি এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ আচলতে আগবঢ়াই লৈ গৈছোঁ। আৰু আজি আমি দুখন উপন্যাসৰ ওপৰত আচলতে আমি আলোচনা কৰিম। এখন হৈছে মহাভাৰতী, আনখন হৈছে কাঁইট। আৰু তাৰ যি স্ৰষ্টা, সেই দুখন বিশেষ উপন্যাস দুখনৰ স্ৰষ্টা ববিতা বৰা গগৈ, তেখেত আমাৰ সৈতে আজি উপস্থিত আছে। আৰু তেখেত আছিল অতিথি। আপোনালোকৰ এইটো যোৱাকালি আমি যেতিয়া পোষ্টাৰখন শ্বেয়াৰ কৰিছিলোঁ, আপোনালোকে সেইটো গম পাইছিল। মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই গ্ৰন্থকথাৰ এই বিশেষ অনুষ্ঠানলৈ। ধন্যবাদ আপোনাক এইখিনি সুবিধা দিয়াৰ বাবে। নিশ্চয়, হয়। যদি চোৱা যায় যে অসম গ্ৰন্থমেলা চলি আছে বৰ্তমান, জানুৱাৰী 6 তাৰিখলৈকে আচলতে গ্ৰন্থমেলা চলি থাকিব। প্ৰত্যেকে আমি গম পাওঁ যে গ্ৰন্থমেলাত সেই আগৰ দৰে উৎসাহ উদ্দীপনা এতিয়াও মানুহখিনি হয়তো আছে। তাৰ মাজত যদি চোৱা যায় যে মহাভাৰতী আৰু কাঁইট, এই দুয়োখন কিন্তু উপন্যাস সমান্তৰালভাৱে গ্ৰন্থমেলাত কিন্তু এতিয়া পাঠকসকলে যি আচলতে আগতে যেনেকুৱা সমাদৰ লাভ কৰিছে পাঠকৰ পৰা, এতিয়াও কিন্তু তেনেকুৱাকে সমাদৰ লাভ কৰিবলৈ আপোনালোকে সক্ষম হৈছে। কাৰণ কিয় যে মহাভাৰতীখন যদি চোৱা যায়, যদি 2015 চনত প্ৰকাশ পাইছিল, তাৰপিছত আকৌ 2017 চনত ৰিপ্ৰিণ্ট হ'ল, আকৌ 2025 চনত আকৌ ৰিপ্ৰিণ্ট হৈছে কিতাপখন। ঠিক তেনেকৈ 2024 চনত কাঁইটখন আপোনালোকৰ প্ৰকাশ পাইছিল। এই ক্ষেত্ৰত কি ক'ব আপুনি? হয়, সেই ক্ষেত্ৰত যদি কওঁ, আমি যিহেতু নতুন হয়, এই লেখাৰ ক্ষেত্ৰত নতুন হয়, সেইটো হিচাপত যদি মহাভাৰতীখনৰ কথা কওঁ, এইবাৰ তৃতীয় প্ৰকাশ কৰা হৈছে। পাঠকে আদৰি লৈছে, আৰু আদৰি লোৱাৰ কাৰণে আচলতে কিতাপখন তেনেকে আগবাঢ়ি গৈছে। লাহে লাহে যদিও গৈ আছে, কিন্তু আগবাঢ়ি গৈছে। সেইখিনিৰ পৰা আচলতে সেইখিনি আমাৰ কাৰণে সাহস, উৎসাহ সেইখিনি। আৰু সেয়াই মোৰ ক'ব লগা সেইটো বিষয়ত। হয়, এতিয়া যদি চোৱা যায় যে গ্ৰন্থমেলা বুলি কোৱাৰ লগে লগে আচলতে দুটা কথা, আজিকালি কিতাপবিলাক আচলতে অনলাইন মাধ্যমত পায়। অনলাইন মাধ্যমত মই ফ্লিপকাৰ্ট বা আমাজনৰ কথা মই ক'ব যোৱা নাই, কিণ্ডল বা তেনেকুৱা ধৰণৰ আচলতে আমি তেনেকুৱা ধৰণৰ বস্তুৰ পৰা আচলতে আমি কিতাপবিলাক পঢ়িব পাৰোঁ। আৰু আমাৰ যিখন গ্ৰন্থ আছে, মূল গ্ৰন্থখন, তাৰ পৰা কিতাপখিনি পঢ়া যায়। এই গ্ৰন্থমেলা পৰিপ্ৰেক্ষিতত মই আপোনাক এটা প্ৰশ্ন সুধিম যে আপুনি বিশ্বাস কৰে নেকি যে কিণ্ডল লৈ আচলতে কিতাপ পঢ়া যিখন পঢ়ে আচলতে, আৰু যিখন মুখ্য যিখন কিতাপখন আচলতে, সেই আমি যিখন কিতাপ পঢ়ো আচলতে, এই কাগজত আচলতে প্ৰিণ্ট কৰি থোৱা কিতাপখন আচলতে, আপুনি কোনটোক আচলতে শ্ৰেষ্ঠ বুলি ভাবে? এতিয়া আমি ডিজিটেল গ্ৰন্থ আৰু এইখন গ্ৰন্থৰ কথা কৈছো মই। হয়, আচলতে এতিয়া বৰ্তমান যদি সময়ৰ কথা কওঁ, এইটো সময় ডিজিটেলাইজেশ্যন হৈ গৈছে। সমগ্ৰ পৃথিৱীতে এতিয়া ডিজিটেলাইজেশ্যনৰ সময়। ত' সেইটো হিচাপত ডিজিটেল মাধ্যমটো কোনোবা এখিনিত জনপ্ৰিয় হৈ গৈছে। আৰু মানুহৰ ক্ষেত্ৰত কি হয়, ক'ৰবাত গ'লেও কিবা এটা যদি পঢ়িব মন যায়, কিতাপখন লৈ নগ'লেও ডিজিটেল মাধ্যমত পতককে পঢ়িব মন গ'লে তেওঁ পঢ়িব পাৰে। কিন্তু ব্যক্তিগতভাৱে মই ডিজিটেল মাধ্যমতকে কিতাপখনক, প্ৰিণ্ট মিডিয়াক মই বেছি প্ৰিফাৰ কৰোঁ। কাৰণ সেই পঢ়াৰ যিটো আমেজ, কিতাপ এখন লৈ পঢ়াৰ যিটো আমেজ, সেইটো কিন্তু ডিজিটেল মাধ্যমত পোৱা নাযায়। বা কিতাপ এখন লগত লৈ থকা, পঢ়ি থকা হেৰিটো ডিজিটেল মাধ্যমত পোৱা নাযায়। সেইটো কাৰণে ব্যক্তিগতভাৱে মই কিন্তু প্ৰিফাৰটো মানে প্ৰিণ্ট মিডিয়াকহে কৰোঁ। নিশ্চয়। হয়, এতিয়া সময়ৰ লগত মিলাই হয়তো ক'ৰবাত পতককে কিবা এটা চাবলৈ মন গ'লে ছচিয়েল মিডিয়াটো বা ডিজিটেল মাধ্যমটো খুলি চোৱা যায়, বা কিণ্ডলটো খুলি চোৱা যায়। কিন্তু মোৰ কাৰণে সদায় প্ৰিণ্ট মিডিয়াটো আগত। হয়, সেইকাৰণে সেইটো এনেকুৱা অসমত অসম গ্ৰন্থমেলা চলি আছে, বা এনেকুৱা ধৰণৰ আচলতে অনুষ্ঠান এতিয়াও চলি আছে অসমত। হয়, হয়। আমি যেতিয়া কথা কওঁ, আপুনি এইটো চমক সৃষ্টি কৰিছে। মই চমক সৃষ্টি কৰা বুলি কিয় কৈছো আচলতে, যে মহাভাৰতী যিখন আচলতে আপোনাৰ উপন্যাস, আপুনি মূলতঃ উপন্যাস তিনিখন গল্পৰ সংকলন আচলতে এখন আপুনি লিখি উলিয়াইছে। 2015 চনত পাব্লিক প্ৰকাশ পাইছিল আচলতে। 2017 চনত আকৌ ৰিপ্ৰিণ্ট হ'ল, 2025 চনত আকৌ ৰিপ্ৰিণ্ট হৈছে কিতাপখন। পাঠকৰ উৎসাহ উদ্দীপনা একেই আছে। ক্ষেত্ৰত আপুনি এজন আচলতে, মই যদি কওঁ আপোনাক, এই আচলতে আপুনি উপন্যাসিক, গতিকে সেই ক্ষেত্ৰত আপুনি কি ক'ব এই ক্ষেত্ৰত? চমক সৃষ্টি কৰা বুলি নকওঁ। আচলতে মহাভাৰতী 2015ত লিখিছিলোঁ। তাৰ কাৰণে বহুতখিনি সময় ল'ব লগা হৈছিলে। প্ৰথম উপন্যাস আছিলে জীৱনৰ। আৰু সেইখন উপন্যাস প্ৰকাশ হোৱাৰ পিছত মই ভাবা নাছিলো যে কিতাপখন এনেকে আগবাঢ়ি গৈ থাকিব। প্ৰথম প্ৰকাশ হোৱাৰ পিছত যেতিয়া শেষ হ'ল, প্ৰথম প্ৰকাশৰ কপি শেষ হ'ল, তাৰ পিছতো যেতিয়া বহু পাঠকে মোক ব্যক্তিগতভাৱে তেওঁলোকে যোগাযোগ কৰি ক'লে যে মহাভাৰতীখন বিচাৰিছো, ক'ত পাম? তেতিয়া মই ছেকেণ্ড এডিশ্যনটোৰ কথা ভাবিলো। তাৰপিছত ছেকেণ্ডটো হ'ল। হোৱাৰ পিছত মানে আজি অলপ দিনৰ আগত, আৰু গ্ৰন্থমেলাৰ অলপ দিনৰ আগত আৰু দুজনমান পাঠকে মোক মহাভাৰতী বিচাৰিছিলে। তেতিয়া যেতিয়া মই চাইছো যে যিজন গকুল দায়ে পাব্লিছ কৰিছিলে কিতাপখন, বিআৰ পাব্লিকেশ্যন, তেওঁৰ ওচৰতো এটা কপি নাছিলে, আৰু এটাও কপি মানে মোৰ কাষতো নাছিলে।
তেতিয়া ভাবিলো যে যিহেতু পাঠকে আদৰি লৈছে, তেওঁলোকে বিচাৰিছে আৰু এবাৰ দ্বিতীয় প্ৰকাশৰ কাৰণে আগবাঢ়ো। আৰু তেওঁলোকে বিচাৰি লৈছে মানে তেওঁলোকে চাগে কিবা এটা বিচাৰি পাইছে কিতাপখনত। মহাভাৰতীখনত কিবা এটা বিচাৰি পাইছে, যাৰ কাৰণে তেওঁলোকে মোক বিচাৰিছে, যোগাযোগ কৰিছে। আৰু সেইটো হিচাপে কিতাপখন আচলতে আগবাঢ়ি গৈছে। আৰু সেইটো মোৰ কাৰণে এটা খুব উৎসাহজনক খবৰ আচলতে। মই যদি এতিয়া কথাটো কওঁ, যিহেতু আমাৰ অসম গ্ৰন্থমেলা চলি আছে, দুখন সমান্তৰালভাৱে আপোনাৰ দুখন নহয় তিনিখনে আছে। মই যিহেতু আমি আজি বিষয়টো আলোচনা কৰিম মহাভাৰতী আৰু কাব্যৰ ওপৰত। যিসকল নতুন পাঠকসকল আছে তেওঁলোকে মহাভাৰতীক কেনেকে আদৰি ল'ব, আচলতে মহাভাৰতী আচলতে কি আলম লৈ লিখা গৈছে, কিছু ক'ব নেকি আপুনি এই ক্ষেত্ৰত? হয়, তাৰ মহাভাৰতী বিষয়ে। হয়, মহাভাৰতী আচলতে কাহিনীটো হৈছে মহাভাৰতৰ এটা চৰিত্ৰ দ্ৰৌপদী। সকলোৱে জনা এটা চৰিত্ৰ। দ্ৰৌপদীক লৈ মহাভাৰতীখন লিখা হৈছিলে। আচলতে মহাভাৰতীখন এটা মই ভাবো এটা বিশ্লেষণ হয়। মানে গোটেই মহাভাৰতখনৰ এটা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিলো দ্ৰৌপদীৰ দৃষ্টিৰে। তো এগৰাকী নাৰী হিচাপে দ্ৰৌপদী বা এগৰাকী ৰাজকুমাৰী হিচাপে বা এগৰাকী ৰজাৰ পত্নী হিচাপে দ্ৰৌপদী কি ভাবে আৰু এগৰাকী সাধাৰণ মানুহ হিচাপে, এগৰাকী সাধাৰণ নাৰী হিচাপে দ্ৰৌপদীয়ে কি ভাবে, সেইখিনি বস্তু লৈ গোটেই মহাভাৰতখনক এটা আচলতে বিশ্লেষণ কৰাৰ চেষ্টা কৰিছিলো। আৰু সেইটো হিচাপতে গোটেই দ্ৰৌপদীৰ মনস্তত্বটো ইয়াত মই মানে চেষ্টা কৰিছিলো, প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছিলো। আৰু যদিও মানে মহাকাব্যিক এটা চৰিত্ৰ লৈ মহাভাৰতী হৈছে, কিন্তু তাৰ লিখাৰ ধৰণটো বা তাৰ যিটো প্ৰকাশভংগী সেইটো কিন্তু মই বাস্তৱৰ লগত মিলাবলৈ অলপ চেষ্টা কৰিছো, যে এইটো বৰ্তমান সময়ত যদি দ্ৰৌপদী হলহেঁতেন, তেতিয়াহ'লে দ্ৰৌপদী মই যদি হলোহেঁতেন, মই যদি দ্ৰৌপদীৰ জেগাত যদি নিজক চাওঁ, তেতিয়াহ'লে মই সেই কথাখিনি দ্ৰৌপদীৰ লগত যিখিনি ঘটনা ঘটি গৈছিলে সেইখিনিক মই কেনেকে চালোহেঁতেন। তো সেইটো হিচাপতে আচলতে দ্ৰৌপদী মহাভাৰতীখন লিখা হৈছিলে। দ্ৰৌপদীৰ অন্য এটা নাম মহাভাৰতী, 5জন ভাৰতৰ পত্নী হিচাপে মহাভাৰতী, আৰু সেইটো হিচাপে নামটো নামাকৰণ কৰা হৈছিল। মই এটা কমেণ্ট এটা লৈছো, নজৰুল ইছলামে আচলতে কমেণ্ট কৰিছে। তেখেত আমাৰ আচলতে নিয়মীয়া দৰ্শক বুলি ক'লে ভুল নহয়। গ্ৰন্থকথা যিসমূহ অনলাইন অনুষ্ঠান হয় তাৰ নিয়মীয়া দৰ্শক হৈছে এজন নজৰুল ইছলাম। আৰু তেখেতে এটা সুন্দৰ কমেণ্ট এটা আমাক দিছে, যে সুন্দৰ অনুষ্ঠান, গ্ৰন্থকথা প্ৰশংসাৰ পাত্ৰ। এনেবোৰ অনুষ্ঠানৰ দ্বাৰা বৌদ্ধিক জাগ্ৰত হ'ব। নিশ্চয় আমি এনেকুৱা ধৰণৰ প্ৰয়াস আগলৈ আমি কৰি যাম আচলতে। গতিকে এনেকুৱা অনুষ্ঠানৰ গ্ৰন্থকথা এইটো পাই থাকিব। নতুন যিসকল লিখকসকল আছে, লেখকসকল আছে, বা নতুন যিসকল আচলতে পাঠকসকল আছে, তেওঁলোকক আমি আচলতে আদৰি এনেকুৱা ধৰণৰ অনুষ্ঠান আমি আকৌ আমি কৰিম। ধন্যবাদ জনাইছো। আকৌ এটা কমেণ্ট এটা আহিছে, নাৰীৰ নিজৰ আকাশ। তেওঁ আজি কিছুদিন আগত মই আচলতে ক'ব পাৰি সৌভাগ্য হ'ব যে মোৰ আন এটা অনুষ্ঠানত তেখেতে আচলতে কমেণ্ট এটা দিছিলে আচলতে, যে লেখক বা লেখিকা এগৰাকীৰ বাবে অধ্যয়ন কিমান প্ৰয়োজন বুলি ভাবে বাইদেৱে। হয়, আপোনাৰ প্ৰশ্নটো কৰিছে। হয়, অধ্যয়নটো লাগিবই আচলতে। লেখক বুলি আচলতে মই নিজকে লেখক বুলি ক'বলৈ নিবিচাৰো। মই লেখকৰ হাৰিলে এতিয়া উন্নীত হ'ব পৰা নাই, চৰ্চা কৰি আছো, চেষ্টা কৰি আছো। কিন্তু এগৰাকী নিজকে খুব ভাল পাঠক বুলি মই ভাবো। মই খুব ভাল পঢ়ুৱৈ বুলি নিজকে ভাবো, কাৰণ মই সৰুৰ পৰা পঢ়িছোহে বেছি। লেখাটো মোৰ বহুত কম, মই বহুত কম লিখো। আৰু যে কোনোবাই ক'লে মই লিখি দিব নোৱাৰো আচলতে। যেতিয়ালৈকে মই পঢ়ি সেই বস্তুটো, সেই বিষয় বস্তুটোৰ ওপৰত মোৰ জ্ঞানটো আহৰণ নহয়, যেতিয়ালৈকে সেইটো মই নিজে খৰচি মাৰি নিশিকো, তেতিয়ালৈকে মই লিখাৰ ক্ষেত্ৰলৈ আগবাঢ়িব নোৱাৰো। অধ্যয়ন খুব প্ৰয়োজন। অধ্যয়নে আমাৰ উৎকৰ্ষ সাধন কৰে আৰু আমাৰ চিন্তাধাৰাবিলাক আচলতে তেনেকে আগবাঢ়ি যায়। অধ্যয়ন নকৰাকৈ লিখিবলৈ ললে সেই বস্তুটো কেতিয়াও আমি মানে পাৰফেক্টলি আমি লিখিব নোৱাৰিম। সেইটোৱে মোৰ উত্তৰ। অধ্যয়ন লাগিব নিশ্চয় বাৰু। কিবা এটা অন্ততঃ যিহেতু লিখা মেলা সমূহ আচলতে গৱেষণামূলক বস্তুখিনি আচলতে জড়িত হৈ থাকে, গৱেষণামূলক কথাখিনি আচলতে জড়িত হৈছে। যিহেতু আপুনি ইতিমধ্যে ক'লে যে মহাভাৰতী আচলতে দ্ৰৌপদী চৰিত্ৰটোক লৈ আচলতে আপুনি উপন্যাসত ৰচনা কৰিছিল। হয়তো আমিও গম পোৱা নাছিলো যে তেখেতৰ নামটো যে আন এটা নাম মহাভাৰতী, আমিও গম পোৱা নাছিলো। কিন্তু আজি এইটো আপোনাৰ কথাখিনিৰ পৰা গম পাওঁ। গতিকে তাৰ কাৰণে আচলতে গৱেষণামূলক যিবিলাক আচলতে কথাখিনি আছে, সেইখিনি জানিবই আমি লাগিব বা বিচাৰ বিশ্লেষণ কৰিবই লাগিব। মই আপোনাৰ আন এখন উপন্যাস কাইটৰ ওচৰলৈ আহিছো। আচলতে কাইট বুলি কোৱাৰ লগে লগে আচলতে যথেষ্টখিনি কথা আহে। কাইট বুলি কোৱাৰ লগে আচলতে এটা দুখ লগা বা ট্ৰেজিক কথা কিছুমান আচলতে আহি পৰে। এই ক্ষেত্ৰত কাইট যদি দৰ্শকে যদি আকৌ আদৰি ল'ব লগা হয়, যিহেতু এইখন মানে 2024 চনত যিহেতু আচলতে প্ৰকাশ পাইছিলে, গ্ৰন্থমেলাত এতিয়াও বৰ্তমান চলি আছে, গ্ৰন্থমেলাত এতিয়াও কিতাপখন আচলতে পোৱা যায়। কাইটৰ আচলতে মূল বিষয়বস্তু কি আছিল, আপুনি কি ক'ব এই ক্ষেত্ৰত?
কাইটৰ আচলতে মূল বিষয়বস্তুটো হৈছে এই ৮০ দশক ৯০ দশকৰ যিখিনি সময় আছিলে আলফা চালফা বজৰং এই গোটেই সময়ছোৱাত আমি অলপমান তেতিয়া বহুত বেছি জনা বুজা হোৱা নাছিলো, তথাপিতো যিখিনি দেখিছিলো সেই সময়খিনিত গাঁওবিলাকত আলফাৰ যিটো হেৰি হয় বা তেওঁলোকক বিচাৰি আৰ্মীয়ে যিটো উপদ্ৰৱ চলায় বা বজৰং দলে যিটো গাঁৱে গাঁৱে গৈ পেলাই উপদ্ৰৱ চলাইছিলে তাৰে পৰিপ্ৰেক্ষিতত মানে সেই সময়ত গাঁৱৰ জীয়ৰী বোৱাৰীৰ যি কণ্ডিশ্যন হৈছিলে, তো তেনেকুৱা এটা কাহিনী লৈ মই আচলতে কাইটখন লিখিছিলো। আৰু তাৰে মেইন যিটো কেৰেক্টাৰ হয় অভিমন্যু কেৰেক্টাৰটোৰ কথাটো হৈছে যে সেই সময়ত এনেকুৱা হৈছিলে যে যেতিয়া আমাৰ বজৰং দলে এটা হেৰি কৰিছিলে আৰু তাৰ ডেকা ল'ৰাবিলাকক খুব শাস্তি দিছিলে আলফা বিচৰাৰ নামত, এইখিনি পাৰ হৈ যোৱাৰ পিছত যেতিয়া গাঁওবিলাকলৈ অকমান শান্তিৰ কিবা এটা ঘূৰি আহিছিলে, সেইটো সময়ত খুব বেছি গাঁওবোৰত মদৰ এটা উৎপাত হৈছিলে, সুৰাৰ এটা হেৰি পৰিৱেশ গঢ়ি উঠিছিলে, ল'ৰা ছোৱালী খুব বেয়া হৈ গৈছিলে, ল'ৰাবিলাক বিশেষকে। তো তেনেকুৱা এটা চৰিত্ৰ যিটো ল'ৰা খুব মানে গাঁৱৰ ভাওনা বা নাম সেইবিলাক লৈ ব্যস্ত থাকে, তেনেকুৱা এজন ল'ৰা মদ খাই যেতিয়া নিজৰ জীৱনটো ধ্বংস হৈ যায়, সেই ঘৰখন সেই পৰিৱেশটো সেই গাঁওখন তেনেকুৱা এটা পৰিৱেশ লৈ কাইটখন ৰচনা কৰিছিলো। এইটো আচলতে এটা বাস্তৱ কাহিনীয়ে হয়, চকুৰ আগত দেখি থকা সৰুৰ পৰাই দেখি থকা এটা কাহিনী। আৰু সেই দশকটো লৈ আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে সেই মানুহবিলাকে নিজক কেনেকে চেঞ্জ কৰিব পাৰিছে বা কোনোবাই কৰিছে নে নাই কৰা বা কোনোবাই একেবাৰে ধ্বংসই হৈ গৈছে নেকি, তেনেকুৱা এটা কাহিনীক লৈ কাইটখন ৰচনা কৰা হৈছিল। হয়। আপোনাৰ গল্প সংকলন আচলতে এখন ওলাইছে, ইতিমধ্যে আপুনি কৈছে সেইখন হয়তো গ্ৰন্থমেলাত পোৱা যাব। এতিয়া মই এটা পাঠকৰ প্ৰশ্ন এটা আচলতে মোৰ আজি যেতিয়া মই ফ্লায়াৰখন যেতিয়া আচলতে পোষ্টাৰখন শ্বেয়াৰ কৰিছিলো, তেতিয়া বহুতে কৈছিল যে এই কিতাপ দুখন আচলতে গ্ৰন্থমেলাৰ কোনখন বিপণীত বা কোনটো প্ৰকাশে আচলতে প্ৰকাশন গোষ্ঠী আচলতে কোনখন মানে প্ৰকাশ কৰিছে সেই বিষয়ে আচলতে জানিব বিচাৰিছিলে। আপোনাৰ মহাভাৰতীয় কাইটৰ কথা যদি কৈছে। হয়, কাইটখন প্ৰজ্ঞা মিডিয়া হাইপে কৰিছে। প্ৰজ্ঞা মিডিয়া হাইপত অসম গ্ৰন্থমেলাত তাতে বিপণী আছে, তাতে পাব। আৰু মহাভাৰতীখন বিয়াৰে কৰিছে যদি তেওঁলোকৰ যদিও ষ্টল নাই, কিন্তু বহুত কেইখন সঞ্জীৱন, বৰ্ণ, বান্ধৱ সকলোতে বা জাগৰণ সকলোতে দিয়া হৈছে মহাভাৰতী। আৰু এখন উপন্যাস তুমি দক্ষিণে উৰ্ণৱ বুলি সেইখন পূৰ্বায়নত পাব। আৰু গল্পখন আচলতে ষ্টক শেষ হৈছে। গল্পখন বহুত আগৰ গল্প আছিলে, 2013তে মই প্ৰথম যেতিয়া লিখা আৰম্ভ মানে কিতাপ হিচাপে প্ৰকাশ কৰিছিলো, প্ৰথম কিতাপ আছিলে, সেইখনৰ ষ্টক বৰ্তমান শেষ হৈছে। পিছলৈকে চাওঁ কি হয়। বাইদেউ যদি বহুতে যদি কয় যে যুৱ প্ৰজন্ম আচলতে যথেষ্টখিনি বিপথে পৰিচালিত হৈছে, এতিয়া বহুতে এইটো কথা কয়, কিন্তু তাৰ ক্ষেত্ৰত যদি চোৱা যায় গ্ৰন্থমেলাৰ পৰিপ্ৰেক্ষিতত যদি চোৱা যায়, কিন্তু যথেষ্টখিনি যুৱ প্ৰজন্মৰ হাতত কিন্তু এতিয়াও কিতাপৰ টোপোলা পোৱা দেখা পোৱা যায়। আপুনি যদি টেলিভিশ্যন চেনেল নিউজত যদি চাই যদি তাতো সেইটো দেখা পোৱা নিউজ তাতে চালেও অন্তত তাতে আছে, কিন্তু বহুতে কিন্তু এতিয়া কিতাপ পঢ়াৰ এটা নতুন যি জাগৰণ এটা কিন্তু গঢ়ি আকৌ নতুনকে আচলতে গঢ়ি উঠা বুলি বহুতে কয়। হয়, এটা সময়ত নাছিল, কিন্তু এতিয়া সময়ত বৰ্তমান কিন্তু যথেষ্টখিনি আমাৰ আচলতে কি হয় যে যুৱ প্ৰজন্মৰ হাতত মই দেখা পাওঁ। কিন্তু এই ক্ষেত্ৰত এই যিটো আচলতে ইতিবাচক দিশ, এই দিশটোক আপুনি কিমান আচলতে গ্ৰহণযোগ্য বুলি ভাবে? এইটো গ্ৰহণযোগ্যই হয়। যেতিয়া যুৱ প্ৰজন্মৰ হাতত যদি এতিয়া এনেকুৱা ডিজিটেলাইজেশ্যনৰ সময়তো যদি যুৱ প্ৰজন্মে কিতাপৰ টোপোলা এটা কিনি লৈছে, কিতাপৰ টোপোলা এটা লৈ কিতাপ এখন হাতত লৈ যদি পঢ়ি আছে, তেতিয়াহ'লে আমাৰ কাৰণে খুবেই ইতিবাচক হয়। আৰু আচলতে যুৱ প্ৰজন্ম বিপথে গৈছে বুলি কয়, এইটো আচলতে সাধাৰণীকৰণ কৰা হয়। প্ৰতি সময়তে আমি যেতিয়া অলপমান সৰু আছিলো, আমি যেতিয়া স্কুল কলেজত পঢ়ি আছিলো, যুৱ প্ৰজন্ম বিপথে গৈছে বুলি কৈছিলে, সেইটো সময়ত আমি আছিলো। এতিয়া আমি কৈ আছো আমাৰ পিছৰ জেনেৰেশ্যনক, এইটো আচলতে সাধাৰণীকৰণ কৰা নিচিনাই হয়। কাৰণ কোনোবা এজন দুজনে কিবা এটা বেয়া কৰিলে গোটেই প্ৰজন্মটোক দুখ দিব নালাগে। এইটো সময়ত বহুত ল'ৰা ছোৱালী দেখিছো, বহুত সৰু সৰু ল'ৰা ছোৱালী দেখিছো, তেওঁলোকে ধুনীয়াকে মেলা কৰিছে, তেওঁলোকে পঢ়া শুনা কৰে, তেওঁলোকে কিতাপ বিচাৰে। ত' সেইখিনিতো আমাৰ কাৰণে খুব ভাল কথা। আৰু ভৱিষ্যত প্ৰজন্মলৈও মোৰ সেইটোৱে মানে সেইটো এটা আশা যে তেওঁলোকেও এনেকেই আগবঢ়াই নিব। আমাৰ যিটো আমাৰ লিগেচি থাকিব ন, সেই লিগেচিটো তেওঁলোকে তেনেকেই আগবঢ়াই লৈ যাব। গ্ৰন্থকথা.com পৰা আচলতে প্ৰশ্ন এটা আহিছে, গ্ৰন্থকথা অডিঅ' বুক আমাৰ যিখন আচলতে পেজখন আছে তাৰ পৰা প্ৰশ্ন এটা আহিছে। আমাৰ এদিনে প্ৰশ্নটো আপোনাক কৰিছে যে সম্প্ৰতি প্ৰযুক্তিৰ আগ্ৰাসনৰ দিনত শ্ৰাব্য পুথিৰ প্ৰয়োজনীয়তা কিমান বুলি ভাবে? যিহেতু আমি আচলতে এপ বেছ আচলতে আমি এটা কৰি আছো কাম, আচলতে যিটো আচলতে শ্ৰাব্য পুথিৰ যিটো কাম কৰি আছো। হয়, প্ৰয়োজনীয়তা নাই বুলি মই ক'বলৈ নাযাওঁ। এইটো এটা খুব ভাল মিডিয়া হয়, কাৰণ
মই যদি গৈ আছো ক'ৰবাত তেতিয়াহ'লে মই পঢ়িব যদি পৰা নাই মই হয়তো হেডফোনডাল লগাই এখন কিতাপ শুনি গৈ থাকিব পাৰিছো। তো সেই বস্তুটোৱে সেই কথাখিনিয়ে কি হয় আমাক আঁতৰ নকৰে, আমাক ওচৰহে চপাই আনিব। আমি কিতাপ এখন পঢ়ো বা কিতাপ এখন শুনো, কিন্তু অধ্যয়নটো আমাৰ হৈয়ে থাকিব, জ্ঞানটো আমাৰ হৈয়ে থাকিব। গতিকে সেইটো বৰ্তমান সময়ত বহুত কেইটা আহিছে, তেনেকে এপ আহিছে, সভ্য পুথি হৈছে, তো সেইখিনি মই ইতিবাচক বুলিয়ে ভাবো, আৰু সেইখিনি আমাৰ কাৰণে বহুতখিনি ক্ষেত্ৰত লাভেই হ'ব বুলি ভাবো। নিশ্চয়। বাইদেউ আমি অনুষ্ঠানটো আচলতে শেষ কৰিব লৈছো আচলতে, যিহেতু আমাৰ হাতত আচলতে সময় যথেষ্টখিনি কম আছে। পৰৱৰ্তী আৰু এটা আমাৰ অনুষ্ঠান এটা আছে। আপোনালোক যথেষ্টখিনি শুভেচ্ছা থাকিল, আৰু আপোনালোকে আচলতে ভাল ভাল কাম কৰিছে। আকৌ আপোনালোকক এনেকৈ গ্ৰন্থ কথা মুজিয়াত লগ পাম। শেষত আপুনি কি ক'ব গ্ৰন্থ কথাক লৈ পেলাই? গ্ৰন্থ কথালৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু বহুত শুভেচ্ছা। মই চাই আছো গ্ৰন্থ কথাৰ হেৰিবিলাক, খবৰবিলাক প্ৰথম আৰম্ভণি হোৱাৰ পৰাই আচলতে মই গম পাই আছিলো গ্ৰন্থ কথা মানে এনেকে যে হৈছে এটা এপ, আৰু আগবাঢ়ি যাওক নতুন নতুন কিতাপবিলাক, বা আগৰ আমাৰ যিবিলাক কিতাপ আমাৰ পাবৰ কাৰণে দিগদাৰ হৈছে সেইবিলাক কিতাপৰো সভ্য পুথি হওক, সকলোৱে শুনক, ভাল পাব। আৰু মই ব্যক্তিগতভাৱেও মই শুনিছো, আগতে বেলেগ এটা এপৰ পৰাও মই কিছুমান কিতাপ শুনিছো, তো মই ভাবো সেইটোও বহুত ক্ষেত্ৰত মোক সহায় কৰিছে। গতিকে আপোনালোকলৈ বহুত ধন্যবাদ আৰু বহুত শুভেচ্ছা। সেইখিনিয়ে। ধন্যবাদ জনাইছো আপোনাক। প্ৰিয় দৰ্শক, এনেকে আমি আচলতে গ্ৰন্থ কথাত যিসকল নতুন নতুন লেখক বা লেখিকা যিসকল আহি থাকিব, তেওঁলোকক আমি আচলতে এনেকুৱা ধৰণৰ আচলতে অনুষ্ঠান বা প্লেটফৰ্ম এখন দিবৰ কাৰণে চেষ্টা কৰিম। নতুন হওক বা পুৰণি হওক, প্ৰত্যেকে আমি প্লেটফৰ্ম এখন দিয়াৰ কাৰণে চেষ্টা কৰিম, আৰু তাৰ কাৰণে আচলতে আমাৰ এই অনুষ্ঠানটো এটা প্ৰয়াস কৰা হৈছে গ্ৰন্থ কথা। আজিলৈ এই অনুষ্ঠানটো ইমানতে সামৰিছো। ধন্যবাদ। চাই থাকিব গ্ৰন্থকথা.com। ধন্যবাদ।